বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰিছে। নিৰ্বাচন সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰিছে। আমি পোনপটীয়াকৈ গৈছো এই সংবাদমেলৰ মাজলৈ। ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হৈছে সংবাদমেল। সফলতা লাভ কৰা নহয়, আমি যে প্ৰতিশ্ৰুতি দিছিলো, জাতি মাটি ভেটিৰ কথা কৈছিলো, আমি যে অসমৰ সুৰক্ষাৰ কথা কৈছিলো, সকলোবোৰতে আমি সফলতা লাভ কৰিছো। যি কংগ্ৰেছ শাসনৰ সময়ত উন্মুক্ত হৈ থকা সীমান্ত আমাৰ চৰকাৰৰ বিৰুদ্ধে আমি চিল কৰিবলৈ সক্ষম হৈছিলো। কংগ্ৰেছ চৰকাৰ দিনত যি ভূমিসত্ৰ ভূমি বেদখল হৈছিলে, সেইবোৰ আমি বেদখল কংগ্ৰেছ চৰকাৰৰ দিনত যি অবাধ গড় হত্যা আছিলে, সেই গড় হত্যাৰ আমি প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিলোঁ। তেনেকুৱাকৈ কেইবাটাও লেণ্ডমাৰ্ক এচিভমেণ্টৰ উপৰিও আমি যি জাতি মাটি ভেটিৰ কথা কৈছিলোঁ, তাতো সফলতা লাভ কৰিছিলোঁ। আৰু জাতি বুলি ক'লে আপোনালোকে নিশ্চয় জানে যে জাতি বুলি ক'লে ভাষাৰ কথা আহি পৰে, সংস্কৃতিৰ কথা আহি পৰে। আৰু ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰখনে বৃহৎ সফলতা লাভ কৰিছে। মাটি বুলি ক'লে আমি সকলোৱে জানো যে আমাৰ খিলঞ্জীয়াসকলক যি মাটি প্ৰদান কৰিলোঁ, তাত বৃহৎ সফলতা লাভ কৰিলোঁ। ভেটি বুলি ক'লে আমি গৃহৰ কথাকে বুজোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে 7 লাখ পৰিয়ালক আমি দুখীয়া মানুহ গৃহ প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। এইবোৰৰ উপৰিও দুখীয়াসকলক আমি যি সহায় সহযোগ মানৱতা দৃষ্টিভংগীৰ ফালৰ পৰা অৰুণোদয়কে আদি কৰি স্বয়ংকে আদি কৰি দিব্যাংগসকলকে আদি কৰি ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি সকলো বিষয়ত যি সফলতা আমি লাভ কৰিলোঁ, আৰু এই সফলতা লাভ কৰাৰ কাৰণে অসমৰ ৰাইজে সেয়া উজাৰি আশীৰ্বাদ দিলে। আৰু এই আশীৰ্বাদ দিয়াৰ কাৰণে মই কোনোতে অসমৰ সমূহ ৰাইজক মই তেওঁলোকৰ সেৱা যাচিছোঁ। আমি কৃতজ্ঞতা জনাইছোঁ তেওঁলোকক। আৰু এই কৃতজ্ঞতা আৰু তেওঁলোকলৈ সেৱা জনোৱাৰ উপৰিও মই বিশেষকৈ যিহেতু ৰাইজে আশীৰ্বাদ দিছে চৰকাৰখনৰ সফলতাৰ বাবে, আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমূহ মন্ত্ৰীবৰ্গৰ সদস্যসকল, বিধায়কসকল, সাংসদসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকৰ সক্ৰিয় সহায় সহযোগিতাৰ বাবে আচলতে আমাৰ অসমৰ ৰাইজে এই আশীৰ্বাদবোৰ দিলে। আৰু অসমৰ ৰাইজৰ লগে লগে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ একেবাৰে ৰাজ্যিক স্তৰৰ তৰফৰ পৰা একেবাৰে পৃষ্ঠা প্ৰমুখলৈ, যি পৃষ্ঠা প্ৰমুখ নেকি আমাৰ 4,47,000 পৃষ্ঠা প্ৰমুখ আছে, গতিকে দলৰ ৰাজ্যিক স্তৰৰ পৰা আদি কৰি একেবাৰে পৃষ্ঠা প্ৰমুখলৈ সকলোলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, ইয়াৰ পৰা কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকৰ নিৰলস যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ বাবেও আমি বহুত সফলতা লাভ কৰিছোঁ। আৰু আমাৰ লগতে অসম গণ পৰিষদ ইউপিপিএল দলৰ কাৰ্যকৰ্তাসকলেও বা মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকলেও তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে লগাৰ কাৰণে আমি এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। পৃষ্ঠা প্ৰমুখসকলৰ পৰা যি আমি তথ্য পাইছোঁ, সেই তথ্যৰ আধাৰত আমি ক'ব খোজোঁ যে আমি লেটাৰ নম্বৰ বা ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ যিমানখিনি প্ৰচাৰৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়ালে, মই আপোনালোকৰ লগতে প্ৰতিটো প্ৰকাশককে, প্ৰতিটো গোষ্ঠীকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ঈশ্বৰৰ পৰা আশীৰ্বাদো বিচাৰিছোঁ যে আমাৰ যি ৰাইজে যি আশীৰ্বাদ দিলে, কাৰ্যকৰ্তাসকলে যি সহায় সহযোগ কৰিলে মিত্ৰজোঁটত, আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমি পুনৰ যি 10টা সংকল্প গ্ৰহণ কৰিছোঁ,
সেই 10টা সংকল্প আমি আগন্তুক দিনত যাতে সফল হ'ব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য এইখিনিতে সামৰিলোঁ। আৰু এতিয়া আমাৰ নেতাৰ কনভেনাৰ তথা আমাৰ বিত্ত স্বাস্থ্য আদি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকক সম্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। সাংবাদিক বন্ধুসকল, বান্ধৱীসকল, পোনপ্ৰথমে মই অসমৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে হৈ যোৱা তিনিওটা পৰ্যায়ৰ নিৰ্বাচনত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীক আৰু আমাৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু UPPLক যি হিয়া ভৰা আশীৰ্বাদ জনালে আৰু আমাক আকৌ এখন চৰকাৰ গঠনৰ পথত যি ধৰণে আগবঢ়াই দিলে মই পুনৰবাৰ অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ আৰু বৰাক উপত্যকা পাহাৰীয়া জিলা প্ৰত্যেকখন সভাতে ৰাইজৰ যি অকুণ্ঠ সহায় সমৰ্থন সেয়া অবিস্মৰণীয় আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভাত ৰাইজৰ বিপুল যোগদান, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ সভাত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃবৃন্দৰ সভাত ৰাইজৰ যি অকুণ্ঠ সহায় সহযোগিতা আছিল তাৰ বাবে আমি ৰাইজক কৃতজ্ঞতা জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ দলৰ সভাপতি, আমাৰ ৰাজ্যিক নেতৃবৃন্দৰ সভাতো অসমৰ ৰাইজৰ যি সহায় সহযোগিতা আছিল তাৰ বাবে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। বিভিন্ন সংবাদ পত্ৰত কংগ্ৰেছ দল বা আন দলে দাবী কৰাৰ বিপৰীতে ৰাইজে 2 মে'ৰ দিনা এক সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পাব আৰু এক প্ৰকাৰ ক'ব গ'লে অভিলেখ কৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল শাসনলৈ উভতি আহিব। মোৰ নিজৰ ব্যক্তিগত অনুভূতি 2016 চনত ৰাইজৰ যিমান সমৰ্থন আছিল 2021 চনত তাৰ বহু বেছি আমি সমৰ্থন ৰাইজৰ মাজত দেখা পাইছিলোঁ। আটাইতকৈ ডাঙৰ কথা আছিল যে কংগ্ৰেছৰ বহুত পোলিং বুথত এজেণ্ট নাছিলে, পোলিং বুথত বহিবলৈ মানুহ নাছিলে আৰু এখনো কংগ্ৰেছ দলৰ লক্ষণীয় সভাও আমি দেখিবলৈ পোৱা নাছিলোঁ। এইবাৰ বিৰোধী সম্পূৰ্ণভাৱে বিৰোধী নিশকতীয়া আছিল। এক প্ৰকাৰ ক'ব গ'লে কংগ্ৰেছ দলে নিজৰ সমস্ত সংগঠন ক'ব গ'লে এজন ব্যক্তিৰ ওচৰত আত্মসমৰ্পণ, গোটেইখিনি ক'ব গ'লে তেওঁলোকে তেওঁলোকৰ দলৰ নেতৃত্ব সি CPI, CPML, কংগ্ৰেছ যোনেই নহওক এনেকুৱা দেখা গৈছিল যে গোটেই দলসমূহৰ নেতৃত্ব এফালে বদৰুদ্দিন আজমলে লৈছে আৰু আনফালে নেতৃত্ব অসমৰ ৰাইজে লৈছে। যি নহওক আমি নিশ্চিত যে বহু ভাল ফলাফল আমি কৰিম আৰু অভিলেখ সংখ্যক সিটত আমাৰ বিজেপি আৰু ইয়াৰ মিত্ৰ গোষ্ঠী জয়লাভ কৰি আহিব। মই অলপ প্ৰসংগৰ পৰা আঁতৰি গৈছো। যোৱা কিছুদিনত ভাৰতবৰ্ষত আমি কোভিডৰ সেকেন্ড ৱেভ বা দ্বিতীয় সংক্ৰমণ আমি দেখা পাইছো। অৰ্থাৎ যদি আমি যোৱা বছৰলৈ উভতি যাওঁ, যোৱা বছৰতো কোভিড আৰম্ভ হৈছিল মাৰ্চ মাহত, 22 মাৰ্চত জনতা কাৰফিউ আৰু সেই ধৰণে কোভিড আগবাঢ়ি গৈ আছিল। এটা বছৰ পিছত একে সময়তে আমি কোভিডৰ দ্বিতীয় সংক্ৰমণ ভাৰতবৰ্ষত দেখা পাইছো। আমাৰ ৰাজ্যখনত আমি টেষ্ট যথেষ্ট বঢ়াই দিছো। যোৱা কালি আমি 18,000 টেষ্ট কৰিছো, যিটো আমাৰ এটা সময়ত 7,000লৈ নামি গৈছিল। আজি আমাৰ লক্ষ্য আমি কৰি লৈছো যে আমি 35,000 টেষ্ট কৰিম আৰু লাহেকৈ দৈনিক আমি 1 লাখলৈকে আমি টেষ্ট কৰিম। তাৰ পৰিপ্ৰেক্ষিতত প্ৰথম কিছু দিন আমি কোভিডৰ সংক্ৰমণ অকণমান বেছি দেখা পাম, কাৰণ
যেতিয়া 1 লাখ টেষ্ট কৰা যায় তেতিয়া যিখিনি পেচেণ্ট থাকে গোটেইখিনিকে আমি সামৰি লওঁ অৰ্থাৎ পজিটিভিটি ৰেটটো কম থাকে কিন্তু ইন একচুৱেল নাম্বাৰটো বেছি দেখা যায় কিন্তু সেইটো কোভিডৰ বিৰুদ্ধে গ্ৰহণ কৰা এটা স্ট্ৰেটেজিৰ পাৰ্ট যে আমি যদি টেষ্ট বঢ়াই দিওঁ উইদিন এ শৰ্ট টাইম কোভিড নোহোৱা হৈ যায় যিটো আমি যোৱা বছৰ তাৰ ফলাফল দেখিছো গতিকে স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন যেটো আগতো আমি কৰিছিলো তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰো যাতে অসমৰ ৰাইজে বিহু নিৰাপদে পালন কৰিব পাৰে আৰু বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই আমাৰ একমাত্ৰ স্ট্ৰেটেজিটো হ'ব টেষ্ট ট্ৰেস ট্ৰেক এইটোৱে আমাৰ যেটো তিনিটা টি লৈ আমি চলিছিলো আগতে সেইটোৱে আমাৰ স্ট্ৰেটেজি হ'ব গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাম যে কোনোবাই যদি কোভিডৰ লক্ষণ দেখে তৎকালীনভাৱে যাতে ওচৰৰ স্বাস্থ্য মানে জানেনে মাইথন